চাওক আমাৰ ৰাজ্যখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে জনজাতি অনুসূচিত জাতি OBC MOBC আচলতে পিছপৰা জনজাতি যিবিলাক পিছপৰা জাতি জনগোষ্ঠী আছে এইবিলাকক আগবঢ়াই আনি সমাজত সমতা স্থাপন কৰাৰ পৰিৱেশ এটা ৰচনা কৰাৰ দায়িত্ব বিশেষভাৱে চৰকাৰৰ মই জানো যে দীৰ্ঘদিন ধৰি আমাৰ ৰাজ্যখনত আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰি আহিছে দীৰ্ঘদিনীয়া দাবী আৰু মই ভাবোঁ যে এই পিছপৰা জাতি জনগোষ্ঠীকেইটাক আগবঢ়াই লৈ যাব পাৰিলেহে সম উন্নয়ন হ'ব ৰাজ্যখনৰ সামগ্ৰিকভাৱে আৰু হয়ো বহুত চাহ জনগোষ্ঠীৰ লোকসকলটো যথেষ্ট পিছ পৰি আছে তদ্ৰুপ বাকী জনগোষ্ঠীকেইটাও তো আগবঢ়া যিবিলাক জাতি জনগোষ্ঠী আছে সেইবিলাকৰ লগত সমানে আগবাঢ়ি যাবলৈ হ'লে জনজাতিৰ যিটো দাবী সেইটো এটা যুক্তিসংগত বুলি মই ব্যক্তিগতভাৱে বিবেচনা কৰোঁ গতিকে ডেফিনেটলি চৰকাৰে বিবেচনা কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু সেইকাৰণে কৈ আহিছে যে নৱেম্বৰত আমাৰ যিখন এছেম্বলি ছেশ্যন হ'ব তাতে এটা সঠিক সিদ্ধান্ত হ'ব গতিকে মই মনে প্ৰাণে বিচাৰোঁ এই 6টা জনগোষ্ঠীক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হওক আৰু এই কামটো কিন্তু ভাৰত চৰকাৰেহে কৰিব পাৰে ৰাজ্য চৰকাৰৰ অনুমোদনটো লাগিবই ৰাজ্য চৰকাৰটো আছেই ভাৰত চৰকাৰকো মই আহ্বান জনাওঁ আৰু বাকীটো স্বাভাৱিকতে হয়তো যিসকল এতিয়া জনজাতি তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকৰ এটা ধাৰণা স্বাভাৱিকতে হ'ব যে তেওঁলোকৰ যিবিলাক জনজাতি হিচাপে সা সুবিধা সেইবিলাকৰ পৰা কিবা ভাগ যাব নেকি কৰ্তন হ'ব নেকি তো তেনেকুৱা নোহোৱাকৈ তেওঁলোকৰ ক্ষয় ক্ষতি নোহোৱাকৈ কৰিব পৰা উপায় চৰকাৰৰ হাতত ডেফিনেটলি চিন্তা চৰ্চা কৰিলে সেইবিলাক ওলাব সেইবিলাক কথা আলাপ আলোচনাৰ মাজেৰে মই ভাবোঁ যে সমাধান কৰি হ'লেও এই 6 জনগোষ্ঠীৰ যিটো দাবী এইটো আমি গুৰুত্ব সহকাৰে ল'বই লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লৈছে